নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোলৈ আজি ভিডিঅ'টিৰ সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ সামগ্ৰিক প্ৰশ্নোত্তৰ কিছু লৈ আহিছো বিভিন্ন গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম সমূহৰ লগতে অসম পুলিচ আৰু অন্য যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই ভিডিঅ'টি যথেষ্টখিনি হেল্প কৰিব গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব এটা অপচন আজি ভিডিঅ'টিৰ প্ৰথম কোৱেশ্চনটি লওঁ কোৱেশ্চন নম্বৰ 16 who among the following attended all the 3 round table conference তলৰ কোনজনে তিনিকোণীয়া ঘূৰণীয়া মেজমেলৰ আটাইকেইখনতে অংশগ্ৰহণ কৰিছিল অপচনবোৰ হৈছে জৱাহৰলাল নেহৰু ডক্টৰ বি আৰ আম্বেদকাৰ বল্লভভাই পেটেল আৰু অপচন ডি আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন বি ডক্টৰ বি আৰ আম্বেদকাৰ তিনিকোণীয়া ঘূৰণীয়া মেজমেলৰ আটাইকেইখনতে অংশগ্ৰহণ কৰা ভাৰতীয়জন হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ তিনিকোণীয়া ঘূৰণীয়া মেজমেলসমূহৰ ভিতৰত প্ৰথমখন ঘূৰণীয়া মেজমেল আৰম্ভ হৈছিল 1930 চনৰ নৱেম্বৰ মাহৰ পৰা 1931 চনৰ জানুৱাৰী মাহলৈকে এই ধৰণে দ্বিতীয়খন ঘূৰণীয়া মেজমেল 1931 চনৰ ছেপ্টেম্বৰৰ পৰা 1931 চনৰ ডিচেম্বৰলৈকে হৈছিল আৰু তৃতীয়খন ঘূৰণীয়া মেজমেল 1932 চনৰ নৱেম্বৰ মাহৰ পৰা 1932 চনৰ ডিচেম্বৰ মাহলৈকে অনুষ্ঠিত হৈছিল অতিকৈ ইম্পৰ্টেন্ট এই তিনিকোণীয়া ঘূৰণীয়া মেজমেলসমূহৰ সময়সীমাখিনি আপোনালোকৰ মনত ৰখাটো অতিকৈ দৰকাৰ কিয়নো এনে ধৰণৰ যিকোনো তাৰিখৰ ওপৰত বা যিকোনো সময়সীমাৰ ওপৰত বা এই তিনিকোণীয়া ঘূৰণীয়া মেজমেলৰ ওপৰত যিকোনো কোৱেশ্চন আহিব পাৰে নেক্সট কোৱেশ্চনটি লৈছো কোৱেশ্চন নম্বৰ 17 which of the following cups or trophies is associated with the game of cricket তলৰ কোনটো কাপ বা ট্ৰফি ক্ৰিকেট খেলৰ লগত জড়িত অপচনবোৰ হৈছে ডেভিছ কাপ ৰঞ্জি ট্ৰফি উইম্বলডন কাপ আৰু নেহৰু কাপ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন বি ৰঞ্জি ট্ৰফি ক্ৰিকেট খেলৰ লগত জড়িত সেই ধৰণে ৰাখিব টেনিছৰ লগত ডেভিছ কাপ উইম্বলডন কাপ জড়িত হকিৰ লগত আগা খান কাপ জড়িত এখানে অতিকৈ ইম্পৰ্টেন্ট এখানে মনত ৰাখিব নেক্সট কোৱেশ্চনটি লৈছো কোৱেশ্চন নম্বৰ 18 of the following nation leaders whose birthday is observed as the National Education Day on November 11 তলৰ কোনজন ৰাষ্ট্ৰীয় নেতাৰ জন্মদিনটো ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰি অহা হৈছে অপচনবোৰ হৈছে জে.বি. কৃপালনী ৰাজীৱ গান্ধী মৌলানা আবুল কালাম আজাদ আৰু অপচন ডি আছে সৰোজিনী নাইডু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন সি মৌলানা আবুল কালাম আজাদ ৰাষ্ট্ৰীয় নেতা মৌলানা আবুল কালাম আজাদৰ জন্মদিনটো ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰি অহা হৈছে আৰু ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে 2008 চনৰ 11 নৱেম্বৰ তাৰিখৰ পৰা প্ৰতি বছৰে 11 নৱেম্বৰ তাৰিখে পালন কৰি অহা হৈছে মৌলানা আবুল কালাম আজাদ হৈছে স্বাধীন ভাৰতৰ প্ৰথম গৰাকী শিক্ষামন্ত্ৰী যিগৰাকীয়ে মৰণোত্তৰভাৱে 1992 চনত ভাৰত সন্মান লাভ কৰিছিল নেক্সট কোৱেশ্চনটি লৈছো কোৱেশ্চন নম্বৰ 19 where does the Bermuda Triangle lie তলৰ কোট বাৰমুডা ট্ৰায়াঙ্গল অৱস্থিত অপচনবোৰ হৈছে ওয়েস্টাৰ্ণ নৰ্থ আটলান্টিক ওশেন ইষ্টাৰ্ণ সাউথ আটলান্টিক ওশেন নৰ্থ পেচিফিক ওশেন আৰু সাউথ ইণ্ডিয়ান ওশেন উত্তৰটি হৈছে অপচন এ ওয়েস্টাৰ্ণ নৰ্থ আটলান্টিক ওশেন বাৰমুডা ট্ৰায়াঙ্গল হৈছে উত্তৰ আটলান্টিক মহাসাগৰৰ পশ্চিম অংশৰ অনিৰ্ধাৰিত অঞ্চল য'ত ৰহস্যজনক পৰিস্থিতিত ভালে সংখ্যক বিমান আৰু জাহাজ অন্তৰ্ধান হোৱা বুলি প্ৰবাদ আছে বাৰমুডা ট্ৰায়াঙ্গল ডেভিলছ ট্ৰায়াঙ্গল বা হাৰিকেন এলি বুলিও জনা যায় এখিনি মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 20 on which river is the Nagarjuna Sagar Dam constructed নাগাৰ্জুন সাগৰ বান্ধ কোনটো নদীৰ পাৰত বন্ধা হৈছিল অপচনবোৰ হৈছে কাবেৰী কৃষ্ণা গোদাবৰী আৰু ইন্দাস অপচনৰ শুদ্ধ উত্তৰটি হৈছে অপচন বি কৃষ্ণা নাগাৰ্জুনা সাগৰ বান্ধ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা এই দুখন ৰাজ্যৰ মাজত অৱস্থিত যাৰ উদ্দেশ্য হৈছে জলবিদ্যুৎ আৰু জলসিঞ্চন নেক্সট কোৱেশ্চনটি লৈছো কোৱেশ্চন নম্বৰ 21 in which the speed of light will be minimum while passing through পোহৰৰ গতিবেগ তলৰ কোনটোৰে পাৰ হ'লে আটাইতকৈ কম হয় অপচনবোৰ হৈছে গ্লাছ ভেকুৱাম ওৱাটাৰ আৰু এয়াৰ অৰ্থাৎ বায়ু অপচনৰ শুদ্ধ উত্তৰটি হৈছে অপচন এ গ্লাছ পোহৰৰ গতিবেগ গ্লাছ অৰ্থাৎ কাঁচৰ মাজেৰে পাৰ হ'লে আটাইতকৈ কম হয় এই ধৰণে মনত ৰাখিব পোহৰৰ গতিবেগ আটাইতকৈ বেছি ভেকুৱামত আৰু সূৰ্যৰ পৰা পোহৰ আহি পৃথিৱী পাওঁতে সময় লাগে 8 মিনিট 20 ছেকেণ্ড অতিকৈ ইম্পৰ্টেন্ট হয় সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহি পাওঁতে কিমান সময় লাগে এনে ধৰণৰ কোৱেশ্চন কেতিয়াবা দেখা যায় গতিকে এটো অতিকৈ ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 22 who was the first non congress prime minister of india তলৰ কোনজন ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী আছিল অপচনবোৰ হৈছে অটল বিহাৰী বাজপেয়ী মোৰাৰজী দেশাই চৰণ সিং আৰু অপচন ডিত আছে
জগজীৱন ৰাম আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন বি মোৰাৰজী দেশাই ভাৰতৰ প্ৰথম গৰাকী অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হৈছে মোৰাৰজী দেশাই মোৰাৰজী দেশাইৰ আত্মজীৱনীখনৰ নাম হৈছে দ্য ষ্টৰী অফ মাই লাইফ কেতিয়াবা কুৱেশ্যনত আহে যে মোৰাৰজী দেশাইৰ আত্মজীৱনীখনৰ নাম কি মই ৰাখিব দ্য ষ্টৰী অফ মাই লাইফ তেখেতে 1990 চনত পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান নিচানী পাকিস্তান আৰু 1991 চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন লাভ কৰিছিলে নেক্সট কুৱেশ্যন দি লৈছো কুৱেশ্যন নম্বৰ 23 What does the part 4 of the Indian Constitution deal with? ভাৰতীয় সংবিধানৰ চতুৰ্থ ভাগ তলৰ কোনটোৰ লগত জড়িত অপচনবোৰ হৈছে ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ সিটিজেনশ্বিপ নাগৰিকত্ব ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি আৰু অপচন ডিত আছে ইউনিয়ন এক্সিকিউটিভ কেন্দ্ৰীয় কাৰ্যপালিকা আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন সি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি অৰ্থাৎ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি ভাৰতীয় সংবিধানৰ চতুৰ্থ ভাগত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ জড়িত হৈ আছে ভাৰতীয় সংবিধানৰ পাৰ্ট 3 ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট হৈ আছে য'ত আৰ্টিকল 12 ৰ পৰা আৰ্টিকল 35 লৈকে আছে আৰু পাৰ্ট 2 আৰ্টিকল 5 ৰ পৰা আৰ্টিকল 11 লৈকে নাগৰিকত্ব জড়িত হৈ আছে নেক্সট কুৱেশ্যন দি লৈছো কুৱেশ্যন নম্বৰ 24 Who is the author of the book My Country My Life তলৰ কোনজন My Country My Life এই কিতাপখনৰ লিখক এটা অপচনসমূহ হৈছে লালকৃষ্ণ আদৱানী যশৱন্ত সিং দিলীপ কুমাৰ আৰু অপচন ডিত আছে সুনীল গাভাস্কাৰ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন এ লালকৃষ্ণ আদৱানী My Country My Life এই কিতাপখনৰ লিখক হৈছে লালকৃষ্ণ আদৱানী লালকৃষ্ণ আদৱানীৰ আন কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে 2002 চনত প্ৰকাশিত এ প্ৰিজনাৰ স্ক্ৰেপবুক নিউ এপ্ৰোচেছ টু সিকিউৰিটি এণ্ড ডেভেলপমেণ্ট 2003 চনত প্ৰকাশিত আৰু 2011 চনত প্ৰকাশিত SICE লালকৃষ্ণ আদৱানীৰ এই উল্লেখযোগ্য গ্ৰন্থসমূহ আপোনালোকে মনত ৰাখিব পৰীক্ষাত যিকোনো প্ৰশ্ন আহিব পাৰে নেক্সট কুৱেশ্যন দি লৈছো কুৱেশ্যন নম্বৰ 25 How many members of UN Security Council are ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসমূহ হৈছে ইয়াতে অপচনসমূহ দিয়া আছে আৰু এই অপচনসমূহ যদি আমি ভালকৈ চাওঁ এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি পাম অপচন ডি USA UK ফ্ৰান্স ৰাছিয়া আৰু চাইনা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদসমূহৰ স্থায়ী সদস্যসমূহৰ ভিতৰত আমেৰিকা ইংলেণ্ড ফ্ৰান্স ৰাছিয়া আৰু চীন এই দেশকেইখন আছে গতিকে অপচন ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰ নিউয়ৰ্ক চিটিত অৱস্থিত নেক্সট কুৱেশ্যন দি লৈছো কুৱেশ্যন নম্বৰ 26 In which year the partition of Bengal revoked by the British government কেতিয়া ব্ৰিটিছ চৰকাৰে বংগভংগ প্ৰত্যাহাৰ কৰিছিল অপচনবোৰ হৈছে in 1907 in 1917 in 1911 আৰু অপচন ডিত আছে in 1921 ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন সি in 1911 1911 চনত ব্ৰিটিছ চৰকাৰে বংগভংগ প্ৰত্যাহাৰ কৰিছিল নেক্সট কুৱেশ্যন 27 নম্বৰ কুৱেশ্যন What was the first talkie film in India? ভাৰতৰ প্ৰথম টকি ফিল্ম কোনখন আছিল অপচনবোৰ হৈছে ৰাজা হৰিচন্দ্ৰ আলামাৰা চণ্ডীদাস আৰু ঝান্সী কি ৰাণী ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন বি আলামাৰা 1931 চনৰ 14 মাৰ্চ তাৰিখে মুক্তি লাভ কৰিছিল যাৰ ডিৰেক্টৰ আছিল আৰ.এছ. ইৰাণী এজনে মনত ৰাখিব ভাৰতৰ প্ৰথমখন ফিল্ম ৰাজা হৰিচন্দ্ৰ 1913 চনৰ 3 মে তাৰিখে মুক্তি লাভ কৰিছিল যাৰ ডিৰেক্টৰ আছিল দাদা সাহেব ফালকে আৰু এই দাদা সাহেব ফালকেৰ নামেৰে প্ৰতি বছৰে চলচ্চিত্ৰৰ ক্ষেত্ৰত বিভিন্ন অৱদান আগবঢ়োৱা ব্যক্তিসকলক দাদা সাহেব ফালকে পুৰস্কাৰ দি অহা হৈছে এধৰণে 1934 চনত চণ্ডীদাস মুক্তি লাভ কৰিছিল যাৰ ডিৰেক্টৰ আছিল নিতিন বোস আৰু 1953 চনৰ 24 জানুৱাৰী তাৰিখে ঝান্সী কি ৰাণী এই ছবিখন মুক্তি লাভ কৰিছিল যাৰ ডিৰেক্টৰ আছিল সৌৰভ মোদী নেক্সট কুৱেশ্যন নম্বৰ 28 Which is the smallest population state in India? তলৰ কোনখন ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্য অপচনবোৰ হৈছে মিজোৰাম অৰুণাচল প্ৰদেশ গোৱা আৰু ছিকিম আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ডি ছিকিম ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্যখন হৈছে ছিকিম এজনে মনত ৰাখিব ছিকিমৰ ৰাজধানী হৈছে গেংটক ছিকিমৰ পশ্চিমে আছে নেপাল উত্তৰ পূব দিশত আছে তিব্বত দক্ষিণ পূবে ভূটান আৰু দক্ষিণে পশ্চিম বংগ ভাৰতৰ ছিকিম হৈছে এনে এখন ৰাজ্য য'ত নেপালী সম্প্ৰদায়ৰ মানুহৰ সংখ্যা আটাইতকৈ বেছি য'ত 11টাকৈ চৰকাৰী ভাষা ব্যৱহাৰ হয় গতিকে অতিকৈ উল্লেখযোগ্য এখন ঠাই হৈছে ছিকিম
আৰু এই ছিকিম ৰাজ্যখনৰ জনসংখ্যা আটাইতকৈ কম নেক্সট কোৱেশ্চনটি লৈছো কোৱেশ্চন নম্বৰ 29 which of the following is not the function of Reserve Bank of India তলৰ কোনটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কাম নহয় অপচনবোৰ হৈছে provide credit facility to the general public সৰ্বসাধাৰণৰ বাবে জমা ধনৰ সুবিধা প্ৰদান keep government money in various account heads বিভিন্ন বিত্তীয় হিতানত চৰকাৰী ধন ৰখা same monetary and credit policy বিত্তীয় কাঠনি আৰু জমা ধন আঁচনি আৰু অপচন ডি আছে all are RBI's functions অৰ্থাৎ ওপৰৰ আটাইবোৰ RBI কাম ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন এ provide credit facility to the general public সৰ্বসাধাৰণৰ বাবে জমা ধনৰ সুবিধা প্ৰদান অৰ্থাৎ অপচন এ যেটো দিয়া আছে এটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কাম নহয় অপচন বি আৰু সি এই দুইটা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কাম হয় গতিকে অপচন এ টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ ভাৰতীয় ৰিজাৰ্ভে 1935 চনৰ এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় হৈছে মহাৰাষ্ট্ৰৰ মুম্বাই আজি ভিডিওটি লাষ্ট কোৱেশ্চনটি লৈছো which of the following is the most urbanized country in the world তলৰ কোনখন দেশ বিশ্বৰ আটাইতকৈ বেছি চহৰাঞ্চল থকা দেশ অপচনবোৰ হৈছে জাপান সিংগাপুৰ জাৰ্মানী আৰু অপচন ডি আছে ইছৰাইল শুদ্ধ উত্তৰটি হৈছে অপচন বি সিংগাপুৰ বিশ্বৰ আটাইতকৈ বেছি চহৰাঞ্চল থকা দেশখনে হৈছে সিংগাপুৰ সিংগাপুৰ হৈছে দক্ষিণ পূব এছিয়াৰ এখন দ্বীপ ৰাষ্ট্ৰ যাৰ ৰাজধানী হৈছে সিংগাপুৰ আৰু সিংগাপুৰৰ কাৰেন্সি সিংগাপুৰী ডলাৰ বুলি কোৱা হয় আজি ভিডিওটিত অতিকৈ ইম্পৰ্টেন্ট হানমিহলি 30টা প্ৰশ্ন আলোচনা কৰিলো এই প্ৰশ্নসমূহ আপোনালোকৰ যিকোনো পৰীক্ষাত যথেষ্টখিনি হেল্প কৰিব গতিকে ভিডিওটি সকলোকে চাবৰ বাবে ধন্যবাদ আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন অল কৰি ৰাখিব যাতে আমি আপলোড কৰা ভিডিওসমূহ লগে লগে আপোনালোকে লাভ কৰে ধন্যবাদ